আপোনালোকে সকলোৱে গম পাইছে যে আপোনাৰ 28 নং বকো ছয়গাঁও বিধানসভা সমষ্টিক ইণ্ডিয়া দলৰ পৰা প্ৰাৰ্থিত্ব মোক প্ৰদান কৰিছে। আপোনালোকৰ এই মিডিয়া বন্ধুসকলৰ জৰিয়তে সমগ্ৰ বকো ছয়গাঁওবাসীৰ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এইবাৰ বিচৰা ধৰণে এজন হয়তো জনপ্ৰতিনিধি পাব। বা আপোনালোকে নাভাবিব এই যে ৰাজু মেছক এটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কোনো ব্যক্তি এজনে কৰা নাই, মই জাষ্ট এটা মাধ্যম। ইয়াত আমাৰ থলুৱা যিবিলাক জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰে, তেওঁলোকৰ প্ৰতি সন্মান জনাই এই সমষ্টিটো এজন ইয়াৰে বাসিন্দাক এই সমষ্টিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। এইটো এটা সাংঘাতিক গৌৰৱ দায়িত্ব। গতিকে আপোনালোকৰ সহযোগত এই সমষ্টিটো চাগে মই উদ্ধাৰ কৰিব পাৰিম, ইয়াৰ কাম কাজ কৰিব পাৰিম। আৰু মোৰ এটা লক্ষ্য থাকিব, আমাৰ সমাজত বঞ্চিত, প্ৰতাৰিত, লাঞ্ছিত, উপেক্ষিত জনতাসকলৰ কাৰণে যাতে মই কাম কৰিব পাৰোঁ। সদায় মই সেইটো লক্ষ্য থাকিব। ৰাজনীতিৰ জৰিয়তে আমি এখন ভাল সুস্থ সবল এখন সমাজ গঢ়াৰ আমি কথা চিন্তা কৰোঁ। ভগৱানে মোক আশীৰ্বাদ দিয়ক, ৰাইজে মোক আশীৰ্বাদ দিয়ক, যাতে সেই কামত মই উত্তীৰ্ণ হ'ব পাৰোঁ। আৰু আপোনালোকে দেখিছে মই ইতিমধ্যে গম পাইছোঁ যে মোৰ জিত নিশ্চিত। কাৰণ এই যিমান আপোনালোকে মানুহ দেখিছে আজি, আপোনালোকে চাগে অভিলেখ সংখ্যক মানুহ আজি ইয়াতে গোট খাইছে। মই কিন্তু কাকো মাতা নাই, সকলোৱে স্বতঃস্ফূৰ্তভাৱে নিজে ঘৰৰ পৰা ওলাই আহিছে। এইটোৱে সূচায় যে আমাৰ জিত নিশ্চিত আৰু এইখন চৰকাৰৰ প্ৰতি মানুহৰ কিমান আস্থা ভৰসা আছে। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ এই বকো ছয়গাঁও সমষ্টিবাসীৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে মোক আশীৰ্বাদ দিব আৰু তেওঁলোকে মোক জয়যুক্ত কৰাব আৰু তেওঁলোকৰ আশা অনুৰূপ মই কাম কৰাৰ কাৰণে সক্ষম হ'ম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।